নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ ক্ষেত্ৰত আমি বহুত বেছি ভালে আছোঁ আপোনালোকে সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া টাইম হৈছে 10:10 ৰাতিপুৱা গা পা ধুই মেলি আজৰি হ'লোঁ তাৰপিছত ভাত পানী খাই দেহাক উঠালোঁ আৰু ইফালে তাই আকৌ চৰ্দি লাগিছে মানে কালি অলপ ধুৱাই দিছিলোঁ যে মাথা চাথা চৰ্দি লাগি গৈছে তাৰ কাৰণে আমি ওপৰে ধুৱাই মেলি দি অলপ মাছাজ কৰি দিছোঁ কালি খুৰীজনী মাছাজ কৰি দিছিলে চাইছোঁ মই তেনেকৈ অলপ মাছাজ কৰি দি আৰু তাই ফিটিং কৰাই ধুনীয়াকৈ খুৱাই দিছোঁ তাই শুই আছে পাকঘৰত দেউতা মানে চব্জি কাটি আছে বৌজনী আহিছে বৌজনী মানে অলপ কাপোৰ ধুই আছে ৰাতিপুৱা মই বেডশ্বীট পেলাই উলিয়াই দিছিলোঁ যে আৰু দেউতা আনিছিলে যে মাছ গোটা মাছ আনিছে তো বৌজনী কাটিছে কমন কাৰ্ফৰ মানে কমন কাৰ্ফ আনিছে সৰু সৰু যিটো চাইজ সেইটো আনিছে তো সেইটো কাটোতে অলপ টাইম লাগি গৈছে বৌজনীৰ তো এতিয়া কাপোৰ ধুই আছে একো নাই শুকালে ৰ'দ বাহিৰত বহুত ৰ'দ দিছে তো শুকাই যাব দেৰিকৈ হ'লেও কোনো কথা নাই আৰু সেইকাৰণে দেউতাই মানে চব্জি কাটি দি আছে মাৰো ইফালে পূজা দিয়া হৈ গৈছে বৃহস্পতিবাৰ আৰু পূজা দিওঁতে দেৰি হয় 10টা বজাতে গা পা ধুই মেলি পূজা দি তাৰপিছত পাকঘৰত সোমাই গৈছে তো মায়ে বনাই আছে আৰু দেউতাই আজি আনিছে ৱাশ্বিং মেচিন এটা কেতিয়াবা আনিম বুলি কৈ আছিলে কিন্তু আজি লৈ আহিছে ৰাতিপুৱাই তো মই যাওঁ পাকঘৰত দেখুৱাই আছোঁ আপোনালোকক মা কি কৰি আছে আজি এইফালে হৈ আছে না না Pues tiene una Oye. দেহাকে ফালে ঢাকি থৈছে দেউতাই যদি মানে মায়ে মাছ ভাজি কৰি আছে যে সেইটো যদি চকুত লাগে আৰু মই ৰাতিপুৱাই ভাত খাইছোঁ কিবা ভোক লাগিছে আৰু গাখীৰ গৰম কৰি খাওঁ মানে গাখীৰ গৰম কৰিছে মায়ে গাখীৰ বিস্কুটতে মিলাই খাওঁ তাৰপিছত বনাব চব্জি মই চব্জি নাখাওঁ টমেটৰো বনাব তাৰ কাৰণে মাক কৈছোঁ মাছ ভাজি দুটা ৰাখিব দুটা মাছ ভাজি ৰাখিলে হৈ যাব তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনাক চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আৰু এইফালে চাউণ্ড হৈ আছে মানে আমাৰ সন্মুখত দৰ্জাৰ সন্মুখত টাইলছটো মানে অলপ দাগ লাগি গৈছে তাতে মানে দেউতাই ঘূৰি আছে ঘূৰি উঠাই আছে তো ৰাইজ বাহিৰত বহুত বতাহ মাৰি আছে আৰু দেহাৰ যিবিলাক কাপোৰ শুকাইছে বজনী ধুই পেলাই উঠাই লৈ আহিলোঁ আৰু তাতে পেচাব কৰি দিছে মোৰ মানে এইটো ড্ৰেছত সেইকাৰণে মই চেঞ্জ কৰিলোঁ আৰু এতিয়া মা ৰান্ধাও হৈ গৈছে দেউতা ভাত খাইছে আৰু দেহা আছে বৰ কোচত তো ময়ো খাই মেলি আজৰি হ'লোঁ আকৌ শুম অলপ টোপনি লাগি আছে ৰাতিপুৱা মানে টোপনি হৈছে ৰাতি হ'লেও মানে টোপনি লাগি আছে মোৰ ভাত পানী খাই মেলি অলপ শুম তাৰপিছত দেহাক মাছাজ কৰিব আহিব 4:30 মানত উঠিব লাগিব তো ভাত পানী খাই লওঁ আৰু এইফালে হৈছে টমেটো মাছ আৰু কৰিছে মিঠালাও বৰা মাছ ভাজি কৰিছে মোৰ কাৰণে দুটা এটা ল'লোঁ মই আৰু এইফালে বেঙেনা ভাজি আৰু এইফালে তিতাকেৰেলা ভাজি দেউতাই খালে অলৰেডি মই খালে তাৰপিছত মা বৌ ইহঁতে খাব তো ৰাইজ ভাত পানী খাই মেলি আজৰি হ'লোঁ মই তিতাকেৰেলা ভাজি মাছ ভাজি আৰু দালিৰ লগত খালোঁ মাছ চব্জি নাই খোৱা তাতে টমেটো দিছে যে আৰু এইফালে শুই গৈছিলে বৰ কোচত আছিলে আৰু সাৰ পাই গৈছে তাইক লৈ মোৰ বহুত টোপনি লাগি আছে গাত এনেকুৱা লাগিছে যেন ৰাতি টোপনি মৰা নাই কিন্তু টোপনি মাৰিছোঁ কিন্তু হ'লেও গম নাপাওঁ দেহা হাঁহি আছে তো এতিয়া সন্ধিয়া আকৌ মানে 4:30 মান আকৌ দেহাক মাছাজ দিব লাগিব খুৰীজনী নাচো না মাছাজ দিবা মাছাজ কালি মাছাজ দিওঁতে আমাৰ যি অৱস্থা কানি মেলি শেষ তাৰপিছত আৰামছে হৈছে ৰাতি 11:30 মান শুৱাইছিলোঁ একদম ৰাতিপুৱা 5টাত সাৰ পাইছে আজি হ'ব আকৌ লগ পাম সন্ধিয়া A few moments later. Hey guys, good evening. সকলোকে বহুত মই পিছত আকৌ লগ পালোঁ দুপৰীয়া ভাত পানী খাই শুই আছিলোঁ কিন্তু দেহাই 4টা মানত সাৰ পালে তাইক উঠাই মেলি মই ফুৰি আছিলোঁ মানে 4:30 যে মাছাজ কৰিব আহিব খুৰীজনী তাৰ কাৰণে লৈ ফুৰি আছিলোঁ তাৰপিছত আহিলে আহি মাছাজ দিলে আজি কিন্তু নাই কন্দা
মানে যোৱাকালি মানে বহুত কান্দিছে অলপো মানে অলপ এনেকুৱা সময় 1 মিনিটো 1 ছেকেণ্ডো বাদ দিয়া নাই তাই মানে বহুত কান্দিছে আজি নাই কন্দা মানে কান্দিছে কম কান্দিছে কিন্তু আৰু ফলে পিনাকো আহিছিলে ডিমাপুৰৰ পৰা দুটামান আহিছে আহি ভাত পানী খাই মেলি হিও শুলে আৰু এতিয়া চাহ বনাওঁ মাক চাহ বনাই দিওঁ আৰু মই নাখাওঁ মানে ৰাতিপুৱা চাহ খাইছোঁ একবেলাই চাহ খাওঁ তাৰ কাৰণে এতিয়া চাহ নাখাওঁ আৰু দুটা গৈছে দোকানত দাদাও গৈছে পিনাক আকৌ ওলাই গৈছে যদি কিবা আনে তেতিয়াহ'লে খাম আৰু যদি নানে নাখাওঁ ইমান এটা ভোকো নাই লগা মানে দুপৰীয়া ভাত খাইছোঁ মাছ ভাজি কৰিছে মায়ে তো ইমান ভাল নালাগে মোৰ মাছ তো অলপ খালোঁ একো নাই এতিয়া চাহ বনাওঁ চাহ বনাই মাক দিওঁ আৰু ঠা হৈ আছে মাৰ কোচত তাই মাছাজ কৰাৰ পিছত পূৰা কৰোৱাৰ 10 মিনিটমান পিছত মই ফিডিং কৰাই দিলোঁ ফিডিং কৰি শুৱাইছোঁ তাই ধুনীয়াকৈ শুই আছে এতিয়া মাৰ কোচত থৈ আহিলোঁ চাহ বনালোঁ মাৰ কাৰণে প্ৰথমতে গৰম পানী কৰি আছোঁ মোৰ কাৰণে গৰম পানী অলপ লাগিবই মাজে মাজে লাগে ফিডিং কৰাৰ টাইমত খাবই লাগে মই পানী পিয়াই লাগে এতিয়া গৰম পানী কৰি থৈ দিওঁ তই মাৰ কাৰণে চাহ বনালোঁ চাহ হৈ গৈছে অকল চাহ খাব খালী চাহ খাব মায়ে তো চাহ হৈ গৈছে মাক চাহ দি থৈ আহোঁ তৰাইছ 10টা পাৰ হৈ গৈছে কিন্তু তাইৰ চকুত টোপনি নাই মা দেউতাহঁতে এনেকৈয়ে কথা পাতি আছে আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম ভিডিঅ'তে ভাল থাকিব নালাগে বাই বাই